বাংলাদেশ, তুমি এটা বজ্জাত জল্লা। মোৰ সতীৰ্থ সংবাদকৰ্মী যুৱ লেখক আবু হানিফ ডাঙৰীয়াই এই কবিতাটি লিখিছে। বাংলাদেশ, পৃথিৱীৰ বুকুত তোমাৰ মান আছিল, নাম আছিল, যশ আছিল, কিন্তু তুমি সভ্য হবলৈ নিশিকিলা। তুমি বিশ্বাসঘাতকতা কৰিলা, যি ভাৰতে তোমাৰ সৃষ্টিৰ বীজ অংকুৰিত কৰি শ শ লোকে গৈ প্ৰাণ বলি দিছিল। কিন্তু তুমি যে বিশ্বাসঘাতক সেয়া তুমি বাৰে বাৰে প্ৰমাণ কৰা। তুমি যে এটা অসভ্যসমূহৰ নাম সেয়া সিদিনাই প্ৰমাণ হৈ গল, যিদিনা শ্বেখ মুজিবক ভৰিৰে মোহাৰিলা। শ্বেখ মুজিবে বহা নামাজ পঢ়া ঘৰটো লুটপাত কৰি তুমি তিৰিলি কৰিলা। সিদিনা বিশ্বই তোমাৰ অসভ্যালি দেখি হাঁহিছিল। হাই মানৱতা! সভ্যতাৰ তোলাচলিত তুমি কুলাংঘাৰ ধৰ্মান্ধতাৰ পোচাকৰ আঁৰত লুকুৱাই ৰাখা ভয়ংকৰ যৌন কামনা। জিহাদৰ নামত কাপোৰ সানি তুমি যুক্তিৰ পথাৰত সিদিনাই পৰাজিত হলা। তুমি বিজ্ঞানৰ গৱেষণাগাৰত সিদিনাই মূৰ্খ সাজিলা। তাছলিমা নাছৰিনৰ দৰে মহিলাক যিদিনা তুমি দেশৰ পৰা বিতাড়িত কৰিছিলা। তুমি দেশে বিদেশে বীজ ৰোপণ কৰিলা ধৰ্মৰ নামত ইছলামিক অন্ধবিশ্বাসৰ, ধৰ্মৰ বেপাৰৰ। তুমি দেশে দেশে সিঁচৰিত কৰিলা তোমাতেই সৃষ্টি, তোমাতে বঞ্চিত শিশু, মহিলা পুৰুষ, যি দেশে দেশে আজি গালিত পৰিণত বিদেশী। দেশে দেশে তোমাৰ সিঁচৰিত দেশান্তৰিত বাংলাদেশী। ৰবি ঠাকুৰৰ দৰে দাৰ্শনিক, নজৰুলৰ দৰে কবি, এনে শত সহস্ৰ লোকৰ মহিমাক গালি পাৰা তুমি চৰম অসংস্কাৰী বজ্জাত বিবেকভ্ৰষ্টতাৰ প্ৰমাণ দিলা। বাংলাদেশ, তুমি এটা মস্ত বজ্জাত, অসভ্য আৰু অসহিষ্ণু। তুমিয়েই প্ৰমাণ কৰিলা তোমালোকে যে মনুষ্যত্বৰ অধম পৰিণতি। তুমি মহিলাক ধৰ্ম চাই উলংঘ কৰা বজ্জাত। তুমি ধৰ্ম চাই কণমানি শিশুৰ পিতৃকো জীৱন্তে জ্বলাই দিব পৰা জল্লা। তোমাৰ বুকুত বজ্ৰ পৰক, তোমাৰ ওপৰত জাউৰিয়ে জাউৰিয়ে সাওপাত পৰক। যমুনাই সহ্য নকৰক তোমালোকৰ এই নাৰকীয়তা। তোমাক উটুৱাই নি পেলাই দিয়ক নৰকত। তোমাৰ প্ৰতি কাৰো সহানুভূতি নাই, সমৰ্থন নাই, ক্ষমা নাই, ক্ষমা নাই। এই গুনাহৰ ক্ষমা নাই।